হয়, 2 এপ্ৰিলৰ পৰা ৰাজ্যৰ 200খন প্ৰাথমিক বিদ্যালয়ত আৰম্ভ হ'ব মিচিং ভাষাৰ পাঠদান। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ঢকুৱাখানা সমষ্টিৰ বাঘচুক প্ৰাথমিক বিদ্যালয়ত। আৰু এই বাঘচুক প্ৰাথমিক বিদ্যালয়তো 2 এপ্ৰিলৰ পৰা মিচিং ভাষাৰ যি পাঠদান আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। অহা 2 এপ্ৰিলৰ পৰা মিচিং ভাষাত পাঠদান হ'ব সুদীৰ্ঘ 42 বছৰৰ মূৰত। গতিকে এই মুহূৰ্তত আপোনালোকৰ অনুভৱ কেনেকুৱা, কি ক'ব? হয়, আমি অত্যন্ত সুখী। আৰু ইতিমধ্যে অসম চৰকাৰে 200খন প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি প্ৰদান কৰিছে। আৰু আগন্তুক শিক্ষাবৰ্ষৰ পৰা অৰ্থাৎ অহা 2 এপ্ৰিলৰ পৰা এই ভাষা পাঠদান আৰম্ভ হ'ব। গতিকে আমি 200খন প্ৰাথমিক বিদ্যালয়ত আমি বিদ্যালয়সমূহক আটকধুনীয়াকৈ আমি নিৰ্মাণ কৰি থকা হৈছে, ইয়াৰ আন্তঃগাঁথনি নিৰ্মাণ কৰি থকা হৈছে। আজি আমি বাঘচুক প্ৰাথমিক বিদ্যালয়ত আমি আমাৰ স্কুলৰ আন্তঃগাঁথনি আমি নিৰ্মাণ কৰি আছোঁ। আৰু সকলোৱে জানে যে এটা জাতিৰ পৰিচয় হৈছে ভাষা নাথাকিলে জাতি জীয়াই নাথাকে। গতিকে অসম চৰকাৰৰ যি এই দূৰদৰ্শী পদক্ষেপ, আমি তাৰ বাবে পোনপ্ৰথমে অসমৰ কৰ্মদক্ষ আৰু দেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, আমাৰ সকলোৰে প্ৰিয় নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগতে এই মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে যিজন ব্যক্তিয়ে আজি 43 বছৰ নেতৃত্ব প্ৰদান কৰি আছে, এই ব্যক্তিজন হৈছে আমাৰ অসমৰ শিক্ষামন্ত্ৰী, আমাৰ সকলোৰে মিচিং জনগোষ্ঠীৰ পিতামহ স্বৰূপ ডক্টৰ ৰণোজ পেগু ছাৰকো আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গতিকে আমি আশা কৰিছোঁ যে মিচিং ভাষাকো আমি বিশ্বৰ বুকুত যি অসম চৰকাৰে জিলিকাই তুলিবৰ কাৰণে, জীয়াই ৰাখিবৰ কাৰণে যি পদক্ষেপ কৰিছে, আমি অতি আনন্দিত আৰু অতি সুখী অনুভৱ কৰিছোঁ। আৰু সমগ্ৰ মিচিং সমাজে আজি অত্যন্ত সুখী হৈছে। আৰু ইয়াৰ কাৰণে এই মিচিং ভাষাক আগন্তুক 2 এপ্ৰিলত আমাৰ যিসমূহ বিদ্যালয়, বিশেষভাৱে আমি ঢকুৱাখানা সমজিলাত 21খনকৈ বিদ্যালয় আমাৰ আছে। আৰু সেই 21খনকৈ বিদ্যালয়ত আমি এনেধৰণে মিচিং জনজাতিসকলে আজি অহা 2 এপ্ৰিল তাৰিখে আমাৰ বিভিন্ন কাৰ্যসূচী, আমাৰ কণ ল'ৰা ছোৱালীসকলক লৈ আমি বিভিন্ন কবিতা আবৃত্তি, নৃত্য প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। আৰু আনুষ্ঠানিকভাৱে আমাৰ ভাষাক আমি বিদ্যালয়খনে আমি আদৰি আনিবৰ কাৰণে প্ৰস্তুতি আমি কৰি আছোঁ আৰু প্ৰস্তুতি তুংগত আছে। হয়, ধন্যবাদ। আমি দেখুৱাই আছোঁ এই মুহূৰ্তত সমগ্ৰ পৰিৱেশ দেখিবলৈ পাইছে কিদৰে ৰং বিৰঙেৰে সজাই তোলা হৈছে বিদ্যালয়ৰ চৌহদ। আৰু যিহেতু 2 এপ্ৰিলৰ পৰা আনুষ্ঠানিকভাৱে মিচিং ভাষাৰ পাঠদান আৰম্ভ হ'ব, আৰু সেই পাঠদানৰ বাবে ইতিমধ্যে সদৌ মিচিং ছাত্ৰ সন্থা TMPK আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত বিদ্যালয়সমূহ এইদৰে সজাই পৰাই তোলা হৈছে। আৰু আমাৰ সৈতে ইয়াতে উপস্থিত আছে সদৌ মিচিং ছাত্ৰ সন্থা TMPKৰ কেন্দ্ৰীয় কমিটিৰ শিক্ষা সম্পাদক। আৰু আমি তেখেতৰ পৰা জানিব বিচাৰিম যে ৰাজ্যৰ 200খনকৈ প্ৰাথমিক বিদ্যালয়ত 2 এপ্ৰিলৰ পৰা মিচিং ভাষাৰ পাঠদান হ'ব আনুষ্ঠানিকভাৱে। গতিকে এই মুহূৰ্তত আপুনি কেন্দ্ৰীয় কমিটিৰ শিক্ষা সম্পাদক হিচাপে অনুভৱ কেনেকুৱা, আৰু অনাগত দিনত মিচিং ভাষাৰ উত্তৰণৰ বাবে কেনেধৰণৰ পদক্ষেপ লোৱাটো বিচাৰে? হয়, আমি 200খন প্ৰাথমিক বিদ্যালয়ত এতিয়া মিচিং ভাষাৰ মাধ্যম হিচাপে, শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাৰ কাৰণে আমি আনন্দিত হৈছোঁ। আৰু এই ক্ষেত্ৰত পদক্ষেপ লোৱাৰ কাৰণে ডক্টৰ ৰণোজ পেগু আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আমাৰ মিচিং অঞ্চলবিলাকত এতিয়া প্ৰথম পৰ্যায়ত 200খনত ইণ্ট্ৰডিউচ কৰিছে, কিন্তু পৰৱৰ্তী সময়ত আমি প্ৰত্যেকখন মিচিং অঞ্চলত, বসতি অঞ্চলত যাতে প্ৰতিখন বিদ্যালয় যাতে শিক্ষাৰ মাধ্যম হিচাপে প্ৰদান কৰাৰ যিটো পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰক আমি অনুৰোধ কৰিছোঁ। আৰু অকল প্ৰাথমিক বিদ্যালয়ত নহয়, পৰৱৰ্তী সময়ত আমি মাধ্যমিক বা তেনেকৈ মানে হায়াৰ ছেকেণ্ডেৰী লেভেলত বা ডিগ্ৰী লেভেল বা মাষ্টাৰ ডিগ্ৰী লেভেললৈকে লৈ যাবৰ কাৰণে আমি দাবী কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত এইবিলাকৰ ওপৰত আমি টাকা মিচিং পইণ্ট কাবাঙে কাম কৰি যাম। আৰু লগতে আমাৰ 6টা অপইন কাবাং আছে, গোটেই অপইন কাবাং মিলি আমি এই দাবীবিলাক কৰি আহিছোঁ চৰকাৰক। আৰু অতি সোনকালে পৰৱৰ্তী পৰ্যায়বিলাকৰ কাম আগবঢ়াই নিবৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে চৰকাৰে মিচিং ভাষাৰ পাঠদান কৰিবলৈ আৰম্ভ কৰিছে, কিন্তু এটা গুৰুত্বপূৰ্ণ কথা, সেইমতে কিন্তু মিচিং ভাষাৰ শিক্ষক নিযুক্তি বিদ্যালয়বিলাকত নাই। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ পদক্ষেপ কি হ'ব? এতিয়ালৈকে আমাৰ বিদ্যালয়বিলাকত চৰকাৰে যেনেধৰণে নিয়োগ কৰিব লাগিছিল বা এপইণ্টমেণ্ট দি বা কম্পিটিটিভ এক্সাম পাতি বা টেট পাতি নিযুক্তি দিব লাগিছিল, কিন্তু এই পদক্ষেপ গ্ৰহণ কৰা নাই। কিন্তু চৰকাৰে আশ্বাস দিছে যে পৰৱৰ্তী সময়ত নিশ্চয় এই ভাষা শিক্ষকৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু আমি দাবী জনাইছোঁ যে অতি সোনকালে 26ৰ ভিতৰতে চৰকাৰখনে এই পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা কৰিছোঁ। আৰু আমাৰ যথেষ্ট মাষ্টৰৰ কাৰণে, টিচাৰৰ কাৰণে অসুবিধা হৈ আছে, যিহেতু এইখন স্কুলতে এতিয়ালৈকে মানে আমাৰ মিচিং মানে শিকাব পৰা মাষ্টৰ এজনো নাই। গতিকে এইবিলাকৰ ওপৰতো চৰকাৰে অতি সোনকালে যাতে যেন
এই ছাত্ৰ ছাত্ৰীবিলাকে শিক্ষাৰ পৰা বঞ্চিত নহয় সেই পদক্ষেপ ল'বৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। হয়, দেখা গৈছে এই মুহূৰ্তত আমি দেখুৱাই আছোঁ সমগ্ৰ পৰিৱেশ বাঘচুক নিম্ন প্ৰাথমিক বিদ্যালয়ৰ আমি পৰিৱেশ দেখুৱাই আছোঁ এই মুহূৰ্তত কিদৰে বিদ্যালয়খন সজাই পৰাই তোলা হৈছে 2 এপ্ৰিলৰ বাবে। আৰু 2 এপ্ৰিলৰ পৰা যিহেতু ইয়াতে মিচিং ভাষাৰ পাঠদান আৰম্ভ হ'ব আৰু সমগ্ৰ অসমৰ 200খনকৈ প্ৰাথমিক বিদ্যালয়ত আৰম্ভ হ'ব মিচিং ভাষাৰ আনুষ্ঠানিক পাঠদান। আৰু তাৰ বাবে এতিয়া ৰাজ্যৰ সেই 200খন নিৰ্বাচিত প্ৰাথমিক বিদ্যালয়ক মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু সদৌ মিচিং ছাত্ৰ সন্থা TMPKৰ উদ্যোগত এইদৰেই সজাই পৰাই তোলা হৈছে।